Good morning everyone. Welcome to my another video. ইমান দিনৰ মূৰত আকৌ ভিডিঅ'টা বনাব আহিছো জানেই মাজে মাজে নাইকিয়া হৈ যাওঁ মানে কি হয় বেদিক আছে এতিয়া বেদিকৰ লগত বহুতখিনি কাম কৰিবলৈ আকৌ ভিডিঅ' বনাই এডিটিং কৰা এইবোৰ বহুত টাইম লাগে সেইকাৰণে মানে এতিয়াও মানে যেনে তেনে কৰি আছো আৰু মানে যেনে ফেচবুকত মানে ফেচবুকত ভিডিঅ' এটা দি পেলাই সামৰণি মাৰো আৰু এতিয়া মানে কয় যে যেনে তেনে মানে কৰি থওঁ আৰু এতিয়া বেদিকক দেখাম বেদিক তলত খেলি আছে আমাৰ বেদিক উঠিলে মাত্ৰ আমি উঠিছোহে দেৰি হ'ল উঠা গিজিগিলি গুড মৰ্নিং কইয়া গুড মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ কি খবৰ মই উঠিয়ে খেলি আছো এইটো এতিয়া বেদিকৰ যিকিয়নো ছমাহ হ'ল মানে ছমাহ কমপ্লিট হ'ল আপোনালোকক ডেক'ৰেশ্যন দেখাম ৰ'ব বেদিকৰ কাৰণে গোটেই বেলুন ডেক'ৰেশ্যন কৰিছোঁ বাহিৰত আমাৰ পেটিও আছে তাৰ আমি হেৰি কৰিম এই বেলুনখিনি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি বেদিকৰ কাৰণে পূৰা মানে ধুনীয়া কিবা এটা কৰিম আৰু আপোনালোকক দেখাম এতিয়া আমি বাহিৰলৈ যাম বাহিৰলৈ মই পেটিও চব চফা কৰিম অকণমান চফা কৰিম সেইখিনি জেগা কাৰণ কিয়নো আমাৰ পেটিও তাত মানে হেৰি আছে আপোনাৰ কি কয় মানে অকণমানি আমাৰ ঘৰৰ ফ্ৰণ্টত অলপ সৰুকৈ অকণমানি চোতাল এখন আছে আৰু বেছি ডাঙৰ নহয় সৰু চোতাল এখন তাতে জিম ইকুইপমেণ্টো আছে য'ত আমাৰ মানুহজনৰ জিমৰ বস্তুও আছে বাহিৰত তো তাতে অকণমান জেগাৰ লেতেৰা হৈ আছে গোটেই অৱস্থাই নাই আগফালে যোৱাই নহয় আৰু ইমান গছ গছনি আছে যে লেতেৰা পৰি থাকে সেইকাৰণে এতিয়া আমি যাম মই গৈ পেলাই তাত চফা কৰিম ধুনীয়াকৈ কিয়নো কালি মই কাৰ্পেট চাৰ্পেট চব চফা কৰি থৈছোঁ আজি বেদিকৰ ছমাহ কমপ্লিট হৈছে দেই আজি আৰু সেইকাৰণে লং ব্লগটো মই দিম আৰু এইফালে ছাৰ কি খবৰ সকলোৰে ভালে আছেনে নমস্কাৰ ক'ব পাৰিবনে আলেকজেণ্ডাৰ নমস্কাৰ কৈছে দেই এই আমাৰ বাহিৰটো ঘৰৰ ফ্ৰণ্টৰটো এইটো ঘৰৰ ফ্ৰণ্ট হয় ইয়াতে সজাম এইখিনিতে সজাম বুলি ভাবিছোঁ আৰু বহুত লেতেৰা হৈ আছে কাৰণ এই গছ গছনিবোৰ দেখিছে নহয় পৰিয়ে থাকে ওপৰত ঢেৰ গছ আছে চফা কৰাই নহয় ইমান ইয়াতে বাহিৰতে আমি গ্ৰিল কৰোঁ গ্ৰিল কৰিব পাৰে আৰু লগতে গ্ৰিল কৰি খাব পাৰে বহুত দিন হ'ল ইউজে কৰা নাই বাহিৰত থাকিলে আৰু জিম ইকুইপমেণ্টছ জেগাটো সৰু যে সেইকাৰণে ইমান আৰু মানে এতিয়া মানুহজনে কৈছে এইখিনি জেগা আমি চফা কৰিম চফা কৰি পেলাই বেদিকে খেলিব পৰাকৈ ৰাখিব লাগিব বস্তুখিনি হয়নে বেদি কি হৈছে কৈ দিয়া শুই উঠিছে যে সেইকাৰণে এনেকুৱা লাগিছে তাৰ মুখখন ভাল নহয় ঠিক আছে ব'লক এতিয়া ভিতৰলৈ যাওঁ এইখিনি ইয়াত লগাই দিলোঁ বেলুনখিনি ইয়াত দি দিলোঁ বেলুনখিনি ইয়াত মানে ফটো উঠাব ভাল হ'ব পোহৰত এনেকৈ সজাই দিছোঁ ইমান টাইম নাইকিয়া সেইকাৰণে এনেকৈ সজাই দিছোঁ এতিয়া মই বনাম এটা কেক আৰু কেকটো হৈছে আপোনাৰ ফ্ৰুটছ কেক এইটো পাইনএপল আৰু এয়া হৈছে গ্ৰেপছৰ দি আৰু মই ওপৰলৈকে লৈ আহিলোঁ কিটচেনৰ কাৰণ বেদি খেলি আছে যে তাক অকলে এৰি থৈ যাব নোৱাৰি সেইকাৰণে মই ইয়াতেই কাটিম চব বস্তু ওপৰলৈ লৈ আহিছোঁ ঠিক আছে এতিয়া মই ডিজাইন চাম আৰু সেই ডিজাইন মতে কোনটো ভাল লাগে মানে যোনটো সহজ হয় মোৰ কাৰণে মই সেইটোকে কাটি পেলাই বনাম কিয়নো এতিয়া মানে কি ফ্ৰুটছ কেক বনালে কি হ'ব বেদিকে খাব পাৰিব সেইকাৰণে মই এনেকৈ বনাইছোঁ আৰু ভালো লাগে ফ্ৰুটছ কেক বনাই পেলাই কাৰণ ইটো কেক মানে ৰিয়েল কেক যেনেকৈ বনায় সেইটো বহুত টান হয় মইতো নোৱাৰোঁ ভাই সেইকাৰণে এইটোকে কাটা কুটি কৰি কেনেকৈ কিবা বনাম আৰু ব'লক বনাওঁ এইটো বনাম এতিয়া দেই আজি যিহেতু ছানডে আৰু প্ৰত্যেক দেওবাৰে আমি ছুইমিং কৰিবলৈ আহোঁ বেদিকৰ ইয়াত কেইটামান ফ্ৰেণ্ডো হৈছে কেতিয়াবা দেখাম মই ভিডিঅ'ত আৰু এয়া পাৰ্কিং লটৰ ছুইমিং কৰি অহাৰ পিছত তাৰপিছত বেদিকক ধুনীয়াকৈ মই গাড়ীত বহাই দিলোঁ এই মাত্ৰ আহি পালোঁ ছুইমিঙৰ পৰা এতিয়া মই গোঁসাই ঘৰ কৰিব লাগিব কিয়নো তাতে গা ধুয়ে আহিছোঁ সেইকাৰণে এতিয়া গোঁসাই ঘৰ কৰি লওঁ গোঁসাই ঘৰ কৰি মেলি তাৰপিছত খোৱা বনাম আৰু আমাৰ ঘৰখনত যিমান আপোনালোকে ভগৱানৰ ফটো দেখিছে প্ৰত্যেকখন ৱালতে দেখিব আৰু এইবোৰ চব সজাইছে মোৰ মানুহজনে তেওঁ এখন এখন পিকচাৰ নিজেই বিচাৰি বিচাৰি উলিয়াই নিজৰ পচন্দ মতে ধুনীয়াকৈ সজাইছে আৰু তেওঁৰ মতেই কৰিছে আমাৰ এখনো ৱাল নাইকিয়া মানে সকলোতে ভগৱানৰ ফটো আৰু তেওঁ যিহেতু ভাল পায় তেওঁ যি ভাল পায় সেইটোৱে কৰিছে আৰু গোঁসাই ঘৰো আছে আমাৰ এক্সট্ৰাকৈ আৰু এয়া জাষ্ট মানে চাব পৰাকৈ আমাৰ বেদি শুই উঠিছে ছুইমিঙৰ পৰা শুয়ে আহিছিল গাড়ীত আৰু এতিয়া শুই উঠিছে এতিয়া খাব মামাম মামাম খাব এতিয়া তাৰ চকীখনত বহাই দিম তাক এতিয়া তাৰপিছত ভাত দিম ভাত নাই মানে হেৰি পিউৰি দিম